আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰু আগবঢ়াব এখন মডাৰ্ণ ষ্টেডিয়াম গঢ়ি তুলিবৰ কাৰণে এই টিকটক সম্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আজি আপুনি দুখন নতুন সিন্থেটিক টেনিছ কোৰ্ট আজি আমি শুভ উদ্বোধন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। বোকাখাট টেনিছ ক্লাব 2012 চনত গঠন হৈছিল। যোৱা দিনকেইটাত সকলোৱে আশা কৰিছিল যে এখন সৰ্বাংগ সুন্দৰ ইয়াত টেনিছ কোৰ্ট নিৰ্মাণ কৰিব। টেনিছ ক্লাবৰ সহযোগত বহু ক্ৰীড়া সংগঠকৰ সহযোগত তেখেতসকলে বিশেষভাৱে উদ্যোগ ল'লে, নিজৰ কণ্ট্ৰিবিউশ্যনো আছে। ষ্টেডিয়ামখনৰ এখন সৰ্বাংগ সুন্দৰ ক্ৰিকেট ষ্টেডিয়াম কৰিবলৈ চেষ্টাও কৰি আছোঁ। উমা চেত্ৰীৰ দৰে খেলুৱৈ ওলাইছে। মই বোকাখাট টেনিছ ক্লাবৰ সমূহ কৰ্মকৰ্তাক এই বিশেষ উদ্যোগ লৈ আজি এই পৰিৱেশলৈ অনাৰ কাৰণে দুখনকৈ ইয়াত যে নতুন সিন্থেটিক কোৰ্ট নিৰ্মাণ হৈ উঠিল তাৰ বাবে তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত কোচিং কেম্পৰ ব্যৱস্থা কৰিছে। আজিৰে পৰা সেই কোচিং কেম্পো আৰম্ভ হ'ব আৰু আমি আশা কৰিছোঁ যে এই কোচিং কেম্পত নিশ্চয় নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকল অংশ ল'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।